নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোৰে পুনৰবাৰ স্বাগতম কৰিছোঁ। আপোনালোকে হয়তো গম পাই চাগে অসম চৰকাৰৰ ফালৰ পৰা প্ৰায় 35,000 মানে 35,000 টোটেল ভেকেঞ্চি ওলাব গৈ আছে TLP UP টিচাৰৰ ক্ষেত্ৰত, আৰু ইয়াৰ ক্ষেত্ৰত SSC আণ্ডাৰৰ ক্ষেত্ৰত টিচাৰৰ ভেকেঞ্চি সকলোতকৈ বেছি থাকিব। বহুতে কৈ আছে নতুন চিটেড প্ৰাৰ্থী উত্তীৰ্ণ প্ৰাৰ্থীয়ে কি জব পাব নেকি, সেই সম্পৰ্কে বহুতে কমেণ্ট কৰি আছিলে। সেই সম্পৰ্কে আজি আপোনালোকক মই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম, ঠিক আছে না। আৰু আপোনালোকক পোনপ্ৰথমে মই ছাৰৰ মন্তব্যৰ এই যোনটো স্ক্ৰীনশ্বট আছিলে সেইটো মই অলপ ওলাই ৰাখিছোঁ, আপোনালোকক দেখাই দিব বিচাৰিছোঁ। এইটো আপোনালোকে চাব পাৰিছিলে, এইটো NKTVৰ ফালৰ পৰা প্ৰকাশ পাইছিলে। ইয়াত সৰ্বশিক্ষা শিক্ষকৰ বাবে মানে SSC আণ্ডাৰ যিখন 35,000 নতুন চাকৰি ব্যৱস্থাকৰণ কৰা হৈছে। এতিয়া কথাটো হ'ল যে অকল যে SSC আণ্ডাৰৰ টিচাৰৰ ক্ষেত্ৰত যে 35,000 এইটো ইম্পচিবল, কাৰণ আপোনালোকে চাব পাৰিছে SSC আণ্ডাৰত হয় টিচাৰ আছে, বহুত আছে, এইটোও মানিব লাগিব, কিন্তু 20,000 প্লাছ থাকিব পাৰে। কিন্তু ইমান টিচাৰৰ ক্ষেত্ৰত ভেকেঞ্চি অকল যে SSC আণ্ডাৰতে থাকিব এইটো নহয়, নতুন চিটেড কেণ্ডিডেটৰ ক্ষেত্ৰতো কিবা অসম চৰকাৰে ডিচিশ্যন ল'ব আৰু তেওঁলোকৰ কাৰণেও ভেকেঞ্চি ওলাব, ঠিক আছে অনলাইনসকল। এতিয়া আপোনালোকে মেইন কথাটো হৈছে যে এতিয়া চাওক, বৰপেটা ডিষ্ট্ৰিক্টত এইবাৰ কি আছিলে, LPৰ ক্ষেত্ৰত ইমান পষ্ট আছিলে, মানে 94টা পষ্ট আছিলে। এতিয়া ডিষ্ট্ৰিক্ট ৱাইজ পষ্টবোৰ আপোনালোকে চাব পাৰিছে, চবতকৈ বেছি আছিলে আপোনাৰ নগাঁও ডিষ্ট্ৰিক্টত, ঠিক আছে। তাৰপিছত আপোনাৰ তিনিচুকীয়াত আছিলে, ডিব্ৰুগড়ত আছিলে, এনেধৰণৰ 200+ পষ্ট আছিলে। এতিয়া চাবলগীয়া কথা, যদি এনেধৰণৰ পষ্ট থকাৰ ক্ষেত্ৰত মানে বহুতে কি আছিলে, বহুত কেণ্ডিডেটে এপ্লাই কৰিছে, তেতিয়া কাৰণে কাট অফ ৰেংকটো অকণ বেছি যাব। কিন্তু কিছুমান পষ্ট থাকিব আপোনারা চাব পাৰিছে, যদি কেনেবাকৈ ভেকেঞ্চিটো আৰু মানে ইনক্ৰিজ কৰি দিয়ে, মানে বঢ়াই দিয়ে, তেন্তে কি হ'ব, এই ডিষ্ট্ৰিক্টসমূহৰ পষ্ট ভেকেঞ্চি বাঢ়ি যাব, তথা যিসকল কেণ্ডিডেটৰ পাৰ্চেণ্টেজটো কম আছিলে তেওঁলোকে সুযোগ ধুনীয়াকৈ পাই যাব। বহুতে টেনশ্যন আছিলে যে আমাৰ পাৰ্চেণ্টেজ লেভেলটো কম, আমি পাম নে নাই। গতিকে যদি আপোনালোকক যদি কেনেবাকৈ লিংকটো নুখোলে, তেতিয়া যদি ভেকেঞ্চিটো বঢ়াই দিয়ে, তেতিয়া আপোনালোকৰ মানে পোৱা চান্সটো বহুত বেছি বাঢ়ি যাব। কেনেবাকৈ যদি লিংকটো খুলি দিয়ে, তেতিয়া মানে কি হ'ব, নতুন চিটেড কেণ্ডিডেট আকৌ সোমাই পৰিব, তেতিয়া মানে কাট অফ ৰেংকটো অকণ বেছি হ'ব। একো নাই, টেনশ্যন নল'ব, আপডেট আহিলে আপোনালোকক মই চেনেলটোৰ ফালৰ পৰা জনাই দিম। মুঠতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, আপডেট আহিলে পোনপ্ৰথমে আপোনালোকক মই চেনেলটোৰ ফালৰ পৰা জনাই দিম। ধন্যবাদ।